নমস্কাৰ মই সকলোকে স্বাগতম জনাইছো CSAP IS একাডেমীৰ এটা নতুন সিৰিজলে এটা নতুন সিৰিজ আমি আৰম্ভ কৰিছো আৰু সেই সিৰিজটোৰ নাম হৈছে অসম যাত্ৰা এই অসম যাত্ৰা নামৰ সিৰিজটো খুব বেছি ইম্পৰ্টেন্ট কাৰণ এই সিৰিজটোৰ দ্বাৰা মই সকলোকে ওয়েলকাম জনাইছো আমাৰ এই যাত্ৰাটোৰ সমভাগী হ'বলৈ আপোনালোকে যাত্ৰী হ'বলৈ গৈ আছে এটা খুব ধুনীয়া জাৰ্নিৰ আৰু এই জাৰ্নিটোৰ দ্বাৰা আমি প্ৰাচীন অসমৰ পৰা লৈ মডাৰ্ণ অসমৰ যোনখিনি আটাইতকৈ ইম্পৰ্টেন্ট টপিকস বিশেষকে বুৰঞ্জীৰ প্ৰেক্ষাপটৰ পৰা চাবলৈ গ'লে যোনবিলাক আটাইতকৈ ইম্পৰ্টেন্ট টপিকস আৰ্ট এণ্ড কালচাৰৰ প্ৰেক্ষাপটৰ পৰা চাব গ'লে যোনবিলাক আটাইতকৈ ইম্পৰ্টেন্ট টপিকস আমি সেই আটাইবিলাক টপিকস কভাৰ কৰিম ধুনীয়াকে আমি যাম এটা জাৰ্নিৰ দৰে আমি আগবাঢ়ি যাম আৰু সেই কাৰণে খুব ভাবি চিন্তি আমি এই সিৰিজটোৰ নাম থৈছো অসম যাত্ৰা ওকে যেহেতু এটো এটা মধুৰ জাৰ্নি হ'বলৈ গৈ আছে আৰু আই ক্যান গ্যাৰান্টি ওয়ান থিং যে আপোনালোকে জাৰ্নিটো এনজয় কৰিব আৰু এই অসম যাত্ৰাৰ ফাৰ্স্ট এপিসোড দিলে মই সকলোকে স্বাগতম জনাইছো মোৰ নাম ইজাজ আহমেদ স্যাৰ হয়তো আপোনালোকে মোক চিনি পাবও পাৰে নাপাবও পাৰে কিন্তু ওয়ান থিং ইজ ফৰ শিওৰ আপোনালোকে ক্লাছ বিলাক কৰি you will enjoy a lot আপোনালোকে ভাল পাব আৰু এটা কথা মই আপোনালোকক কৈ থওঁ যে এনেকুৱা এটা সিৰিজ খুব বেছি দৰকাৰী এটো কাৰণে হৈ পৰিছে কাৰণ APSC নিজৰ প্যাটাৰ্নটো হলনি কৰিছে প্ৰশ্ন সোধাৰ প্যাটাৰ্ন হলনি কৰিছে বহুত বেছি হলনি কৰিছে সো আমি এতিয়া কেৱল মাত্ৰ সুপাৰফিশিয়াল নলেজ আমি গেইন কৰিলে নহব আমি ওপৰে বস্তুবিলাক পঢ়িব আমি এৰা বাদ দিব লাগিব আমি এতিয়া ইন ডেপথ এনালিসিসৰ ওপৰত আমি জোৰ দিব লাগিব আমি বস্তুবিলাক বুজি পঢ়িব লাগিব সৰু থাকোতে যে আমাক আমাৰ মা দেউতাই কৈছিলে যে বুজি পঢ় এতিয়াহে আমি গৈ উপলব্ধি কৰিছো যে বুজি পঢ়াটো কিমান বেছি ইম্পৰ্টেন্ট আৰু সেই কাৰণে আজি যদি আপোনালোকে টপিকটো চাই আমাৰ অসম যাত্ৰাৰ ফাৰ্স্ট এপিসোডটোৰ what is the topic the topic is was Assam a part of Silk Route ভয়ংকৰ টপিক কিন্তু এটো কাৰণ সিল্ক রুট বুলি কোৱাৰ লগে লগে আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰীত পাব সিল্ক রুট বুলি কোৱাৰ লগে লগে একেবাৰে সিম্পল ভাষাত যদি আমি চাবলৈ যাওঁ what is the meaning of Silk Route সিল্ক রুটৰ মিনিং হৈছে এটা ৰাস্তা যোনটো ৰাস্তা দি বেপাৰ বাণিজ্য হৈছিল আৰু তেনেকুৱা এটা ৰাস্তা চাইনা আৰু ৰোমান এম্পায়াৰৰ মাজত আছিল মানে ৰোমান এম্পায়াৰ আৰু চাইনাৰ মাজত কি হৈছিল ৰমৰমিয়া ব্যৱসায় হৈছিল খুব ডাঙৰ ট্ৰেড হৈছিল আৰু হে ট্ৰেডটো যেতিয়া হৈ আছিল যোনটো ৰাস্তা দি ট্ৰেড হৈছিল চাইনা আৰু ৰোমান এম্পায়াৰৰ মাজত হে ৰাস্তাটোক আমি সিল্ক রুট বুলি কওঁ কেবাটাও ৰাস্তা আছিল একচুয়ালি ওকে সিল্ক রুট বুলি ক'লে আপোনালোকে বা তোমালোকে এটো জানিব লাগিব যে কেৱল মাত্ৰ এটা ৰাস্তা নাছিল কেবাটাও ৰাস্তা দি এই ট্ৰেড হৈছিল আৰু হে গুটেবিলাক ৰাস্তাক আমি when put together that is known as Silk Route কিন্তু হয়তো আমি নাজানিব পাৰো বা ডেফিনেটলি বহুত মানুহে নাজানে যে অসমো সিল্ক রুটৰ পাৰ্ট আছিল yes you heard it right ওকে আমি অনবৰতে কৈ থাকো যে প্ৰাচীন কালত অসমক নেগলেক্ট কৰা হৈছিল হে কাৰণে এতিয়াও অসমক নেগলেক্ট কৰা হয় Assam was never neglected Assam has always been a key to India Assam has always been an integral part of India তাৰ প্ৰমাণ পাওঁ আমি কাৰণ সিল্ক রুট তাতকৈ আৰু ডাঙৰ রুট বা তাতকৈ আৰু ডাঙৰ ব্যৱসায় হোৱাই নাছিল মই কেতিয়াৰ কথা পাতি আছো মই বহুত বেছি প্ৰাচীন কালৰ কথা পাতি আছো মই খ্ৰীষ্ট্ৰ পূৰ্বৰ কথা পাতি আছো মই মৌৰ্য সাম্ৰাজ্যৰ সময়ৰ কথা পাতি আছো বা তাতকৈও আগৰ কথা পাতি আছো তেতিয়াৰ পৰাই অসম ইম্পৰ্টেন্ট আছিল এটা গ্লোবাল ট্ৰেড এতিয়া আমি গোটেইখিনি উপলব্ধি কৰিব পাৰিছো যে ষ্ট্ৰেট অফ মালাক্কা কি বুলি কয় ষ্ট্ৰেট অফ মালাক্কা ওলাইছে ষ্ট্ৰেট অফ হৰমুজৰ ইম্পৰ্টেন্স কিমান এই যে যুদ্ধখন চলি আছে ষ্ট্ৰেট অফ হৰমুজ যেনেকে এটা কি হয় কাৰণ গ্লোবাল ট্ৰেড ৰুটৰ পাৰ্ট হয় কাৰণেহে আজি ইম্পৰ্টেন্স ইমান বেছি বাঢ়ি গৈছে ঠিক তেনেকে অসমো একসময়ত তেনেকুৱা এটা গ্লোবাল ট্ৰেড ৰুটৰ পাৰ্ট আছিল অংশ আছিল অসম হয় হে ৰুটটো গৈছিল ওকে চাইনাৰ পৰা যেতিয়া হে ৰুটটো ষ্টাৰ্ট হৈছিল আৰু একেবাৰে কলৈকে গৈছিল ৰোমান এম্পায়াৰলৈ গৈছিল এটা ৰুট অসম হৈও গৈছিল আৰু সেই কাৰণে মই আপোনালোকক কৈছো যে মই এটা বস্তু এতিয়া প্ৰুফ কৰিম এইটো এপিসোডৰ দ্বাৰা যে অসম সিল্ক রুটৰ এটা বিৰাট ইম্পৰ্টেন্ট পাৰ্ট আছিল বহুত মানুহ আমি নাজানো আমি যেতিয়া সিল্ক রুটৰ কথা পঢ়ো আমি অসমৰ কথাই নপঢ়ো আমি পঢ়িব লাগে কাৰণ তাৰ এভিডেন্স পাইছো আমি আৰু খুব সোনকালে APSC এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিবলৈ গৈ আছে আজিলৈকে সোধা নাই কিন্তু খুব সোনকালে সুধিব পাৰে সো আপোনালোক তৈয়াৰ হৈ থাকক ঠিক আছে এতিয়া আমি আগবাঢ়ি যাওঁ তাৰে লগে লগে মই আপোনালোকক জনাই দিও যে আমাৰ ফাউন্ডেশন ব্যাচেছৰ এডমিশন প্ৰসেস চলি আছে যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে কল কৰিব পাৰে 6002206217 এই নম্বৰটো ঠিক আছে এতিয়া চাওক ancient trade routes of Assam so basically ancient প্ৰাচীন অসমৰ ট্ৰেড ৰুটৰ কথা আমি জানিব লাগিব ancient Assam located in the Brahmaputra valley served as a strategic gateway connecting India with Southeast Asia and China its river systems
and inland routes enable the movement of valuable goods like silk, forest products, and elephants. Despite limited political control by major empires, Assam remained an important center of trade and cultural exchange, acting as a key land bridge in early trans-Asian commerce. বিৰাট ডাঙৰ statement কিন্তু basically এই প্যাৰাগ্ৰাফটোত কি কোৱা গৈছে এই প্যাৰাগ্ৰাফটোত কোৱা গৈছে যে অসমৰ জিওগ্ৰাফি অসমৰ লোকেশনে অসমক সদায় ইম্পৰ্টেন্ট কৰি থৈছিলে বেসিক্যালি এটা ট্ৰেড ৰুটৰ পাৰ্ট আছিল অসম সেই ট্ৰেড ৰুটৰ আৰম্ভণি হৈছিল চাইনাৰ পৰা আহি ট্ৰেড ৰুটটো মানে চাইনাৰ কোনটো চাইনা বা কোনখিনি অংশ চাইনাৰ সাউথ ওয়েস্টার্ন চাইনা বুলি আমি ক'ব পাৰো জিনজিয়াং ওকে যোনখিনি অংশত আছে সাউথ ওয়েস্টার্ন চাইনা সেই অংশখিনি পৰা এটা ট্ৰেড ৰুট আৰম্ভ হৈছিল আৰু যদি আপোনালোকে মেপত চাই মইও আপোনালোকক এখন মেপ দেখুৱাম ওকে স্লাইডত আছে মোৰ মেপ হে মেপখনৰ ওকে হে মেপখনত আপোনালোকে চালে গম পাব দেখা পাব যে চাইনাৰ পৰা ষ্টাৰ্ট হয় সাউথ ওয়েষ্টত একেবাৰে সাউথ ওয়েষ্ট চাইনাৰ লগতে লাগি আছে মডাৰ্ন ডে মিয়ানমাৰ বা বাৰ্মা বুলি আমি যাক কৈছিলো আগতে সো চাইনাৰ পৰা ট্ৰেড ৰুটটো ষ্টাৰ্ট হৈছিল বাৰ্মা নৰ্দাৰ্ণ বাৰ্মাৰ ওপৰত কি আছে বাৰ্মাৰ ওপৰতে আছে নৰ্থ ইষ্ট ঠিক আছে সো চাইনাৰ পৰা সাউথ ওয়েস্টার্ন চাইনাৰ পৰা ট্ৰেড ৰুটটো ষ্টাৰ্ট হয় বাৰ্মা হয় আপোনাৰ কাৰণ বাৰ্মাৰ ওপৰতে আছে নৰ্থ ইষ্ট সো বাৰ্মা হয় অসম হয় আৰু অসম পোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ ভ্যালি আৰু কাৰণ অসমত ব্ৰহ্মপুত্ৰখন আছিল সো সেই ব্ৰহ্মপুত্ৰৰ দ্বাৰা গুডছ বিলাক ট্ৰান্সপোৰ্ট কৰা গৈছিল ওকে ধৰা যদি বাৰ্মা হয় যদি অসম হুমাই তেনে হলে আপাৰ আসাম পাব ওকে উজনি অসম পাব সো উজনি অসম পোৱাৰ পিছত গুডছ বিলাকক ট্ৰান্সপোৰ্ট কৰা হৈছিল ব্ৰহ্মপুত্ৰ নদীখনৰ দ্বাৰা আৰু একেবাৰে লোৱাৰ আসামলে সো লোৱাৰ আসামলে ট্ৰান্সপোৰ্ট কৰি একেবাৰে গৈ থৈ তোমাৰ বাংলাদেশ পৰ্যন্তও পাব পাৰে আৰু নহলে বা অসম হয় ওয়েস্ট বেংগল ওকে বৰ্তমানৰ ওয়েস্ট বেংগল হয় নৰ্থ ইণ্ডিয়া হয় মানে ইউপি বিহাৰ হয় সেই ৰাস্তাটো দি গৈ বৰ্তমানৰ পাকিস্তান আফগানিস্তান ক্ৰছ হয় একেবাৰে সেন্ট্ৰেল এছিয়ালে গৈছিল সেই ৰুটটো ভাবকচোন অসম was a part of such an ancient trade route আৰু ট্ৰেড ৰুটৰ যে অসম পাৰ্ট আছিল এই পইণ্টটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কিয় কাৰণ যিকোনো এখন দেশ অকল অসম বুলিয়ে নহয় যিকোনো এখন ৰাজ্য যিকোনো এখন ঠাই যেতিয়া এনেকুৱা এটা ইম্পৰ্টেন্ট ট্ৰেড ৰুটৰ পাৰ্ট হয় নহয় সেই ঠাইখনৰো অটোমেটিক্যালি ডেভেলপমেন্ট হয় কাৰণ সেই ঠাই টুকুৰালে নানান ধৰণৰ মানুহ আহিব নানান ধৰণৰ কালচাৰেল এক্সচেঞ্জ হ'ব ওকে আপোনালোকে ইমাজিন কৰকচোন চাইনাৰ পৰা মানুহ আহি আছে বাৰ্মা হয় অসমলে মানে ইয়াৰ দ্বাৰা আমি এটো ক্লেইম কৰিব পাৰো যে তাহানিৰ পৰাই অসম আৰু চাইনাৰ মাজত এটা ডিপ কানেকশন আছিল মানে ইকোনমিক কানেকশন এনেটো ঢেৰ কানেকশন আছে ৰেস ওয়াইজ চাব গলে ঢেৰ কানেকশন আছে কিন্তু ইকোনমিক্যালিও আমাৰ চাইনাৰ লগত এটা যুগান্তৰৰ পৰা এটা ৰিলেশন চলি আছে ইনফ্যাক্ট মই আজি এই ক্লাছৰ দ্বাৰা প্ৰমাণ কৰিম চাইনাৰ লগত মানে অসম হয় যোনটো ট্ৰেড ৰুট গৈছিল অসম হয় চাইনাৰ পৰা আৰম্ভ হয় অসম হয় যোনটো নৰ্থ ইণ্ডিয়ালে ট্ৰেড ৰুট গৈছিল হেতুৱে নৰ্থ ইণ্ডিয়া আৰু চাইনা কানেক্ট কৰাৰ তেতিয়াৰ মেবি একমাত্ৰ ৰাস্তা আছিল আৰু কোনো ৰাস্তাই নাছিল বহুত পাছত আৰু এটা ৰাস্তা খুল খাইছিল দ্যাটস এ ডিফাৰেন্ট থিং কিন্তু আটাইতকৈ পুৰণি ৰাস্তা কোনটো আছিল মানে যোনটো ৰাস্তাই নৰ্থ ইণ্ডিয়াক মানে বৰ্তমানৰ বিহাৰ ইউপি হে গুটে অঞ্চল টুকুৰাক চাইনাৰ লগত লিংক কৰোৱাত কোনে সহায় কৰিছিল অসম নথকা হয় চাইনা আৰু আমাৰ নৰ্থ ইণ্ডিয়াৰ মাজত কোনো ধৰণৰ কানেকশন নাথাকিল হেখিনি সময়ত বহুত পিছত হয়তো হল হয় কিন্তু এই যোনটো কানেকশন আছিল এই কানেকশনটো সম্ভৱ কৰি তুলিছিল কোনে অসমে ঠিক আছে আৰু অসমৰ জিওগ্ৰাফিক্যাল লোকেশনটোৱে ওকে সো বেসিক্যালি এখন মেপ এই মেপখনৰ দ্বাৰা তোমালোকে হয়তো গম পাবা বা আৰু এখন ধুনীয়া মেপ আছে সো এইবিলাক এনেকে ধৰা ট্ৰেড হৈছিল এতিয়া আমি যদি চাও ফাৰ্স্ট সাব টপিক হিচাপে আমি চাব পাৰো যে মৰিয়ান এম্পায়াৰৰ টাইমত অসমৰ কি আছিল মানে ধৰা আমি সাধাৰণতে এইবিলাক কিতাপ ষ্টেণ্ডাৰ্ড বুকছত নাপাও আমি আমাক যেতিয়া অসমৰ বুৰঞ্জী পঢ়ুৱা হয় সিধাসিধি তোমাৰ আৰম্ভ কৰোৱা হয় কেতিয়াৰে পৰা যে হিষ্টৰিকেল ডাইনেষ্টি ফাৰ্স্ট ওয়াজ বাৰ্মান ডাইনেষ্টি তো বহুত পিছত আহিছে ন 4th century CE আহিছে বাৰ্মান ডাইনেষ্টি মানে মই বিচুতি খাও বাৰ্মান ডাইনেষ্টি 4th century CE আহিছে তাতকৈ আগতে কি অসমৰ একো ইম্পৰ্টেন্স নাছিলেই নেকি আমাক পঢ়ুৱা হয় মহাভাৰতৰ কথা আছে মহাভাৰতত উল্লেখ আছে তোমাৰ ভগদত্তৰ কথা নৰকাসুৰৰ কথা কিন্তু আমি হেবিলাকক ট্ৰেডিশনাল হিষ্ট্ৰী বুলিহে কও
মানে ট্ৰেডিশ্যনেল হিষ্ট্ৰী বুলি ক'লে ট্ৰেডিশ্যনেল পাৰ্ট বুলি ক'লে কোনটো পাৰ্ট বুজায় যোনটো পাৰ্টৰ আমাৰ হাতত সলিড এভিডেন্স নাই ৰিটেন ৰেকৰ্ডছ নাই কিন্তু সঁচাকেই নাই নে ৰিটেন ৰেকৰ্ডছ কোনবিলাক বস্তুৰ আছে সঁচাকেই তাতকৈ আগতে একো এভিডেন্স নাই নে যোনবিলাকৰ ভিত্তিত আমি ক'ব পাৰো যে অসমৰ অৱস্থা অসমৰ অৰ্থনীতি কেনেকুৱা আছিল অসমৰ জিঅ'গ্ৰাফি কেনেকুৱা আছিল অসমৰ ইম্পৰ্টেন্স কি আছিলে ডেফিনেটলি ক'ব পাৰো আমি ভালকে ষ্টাডি কৰা নাই কাৰণ আমি চালিজাৰি চোৱা নাছিলো কাৰণে আমি হয়তো গম পোৱা নাছিলো সো বহুত সোনকালে এপিএছচি এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিবলৈ গৈ আছে সো এনেকুৱাই কিছুমান ইণ্টাৰেষ্টিং টপিকছ লৈ আমি অসম যাত্ৰা আৰম্ভ কৰিছো চাওক এতিয়া মৰিয়ান এম্পায়াৰৰ টাইমত অসমৰ অৱস্থা কি আছিল তাৰ কাৰণে আমি চাব লাগিব কিছুমান সোৰ্সেছ হলে সো ফাৰ্স্ট পইণ্টে কি কৈছে দা কাৰাটয়া ৰিভাৰ লিমিট বেসিক্যালি কি কোৱা হৈছে যে এটা কথা আমি মানিব লাগিব যে অসম ওয়াজ নট এ পাৰ্ট অফ দা মৰিয়ান এম্পায়াৰ ওকে অসম মৰিয়ান এম্পায়াৰৰ অংশ নাছিল কিন্তু অসম আৰু মৰিয়ান এম্পায়াৰৰ মাজত গভীৰভাৱে ইন্টাৰেকশন হৈছিল ইকোনমিক কক কালচাৰেল কক চাওক এইবিলাক বহুত ইন্টাৰেষ্টিং বস্তু ইকোনমিক ইন্টাৰেকশন হলে অটোমেটিকলি কালচাৰেল ইন্টাৰেকশনো হ'ব ন এঠাইৰ পৰা যদি আন ঠাইলৈ আপুনি গুডছ বেচিবলৈ গৈ আছে বস্তু বাহনি বেচিবলৈ গৈ আছে তাৰ ঠাইৰ মানুহখিনিৰ লগত আপোনাৰ কথা বতৰা হ'ব এনেকুৱাটো নহয় নহয় গুডছ বেছি আপুনি একেবাৰে কথাই নাপাতিব আৰু পটককে ঘূৰি আহি যাব ওকে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ পিছত নতুন মানুহৰ লগত আপোনাৰ চা চিনাকি বাঢ়িব কথা বতৰা ওলাব কথা বতৰা পাতিব তাৰে লগে লগে আইডিয়াজ বিলাকো এক্সচেঞ্জ হয় ন তাৰে লগে লগে কালচাৰেল এক্সচেঞ্জো হয় আপুনি যি ধৰণৰ কাপোৰ পৰিধান কৰি যাব তেওঁলোকে হয়তো পৰিধান কৰা কাপোৰবিলাক বেলেগ হ'ব পাৰে ওকে আউট অফ কিউৰিয়চিটি তেওঁলোকে আপোনাক সুধিব পাৰে চোন আপোনাৰ চোলাটো বৰ ধুনীয়া চোন কেনেকে বনায় বা ক'ত পায় তেনেকেইতো কালচাৰেল এক্সচেঞ্জ বিলাক হয় তেনেকেইতো আইডিয়াজ বিলাক হয় সো যুগান্তৰৰ পৰা এইবিলাক বস্তু চলি আছে কাৰণে আমি সাৰ্ভাইভ কৰি আছো সদায় মনত থব যেতিয়া হিউম্যান ইন্টাৰেকশন বন্ধ হৈ যাব এক্সচেঞ্জ অফ আইডিয়াজ বন্ধ হৈ গলে সভ্যতা এটাৰ কেতিয়াও বিকাশ নঘটে সেইখিনিতে আমি স্তব্ধ হৈ যাম মানৱ জাতি স্তব্ধ হৈ যাব okay so the thing is that one thing is for sure Assam was not a part of the Mauryan empire কিন্তু যদিও পাৰ্ট নাছিল we have got enough evidence to suggest that Mauryan empire লগত অসমৰ ইন্টাৰেকশন হৈছিল ইকোনমিক ইন্টাৰেকশন হৈছিল কিন্তু আমি সাধাৰণতে কিয় কওঁ যে অসম মৰিয়ান এম্পায়াৰৰ পাৰ্ট নাছিল মানে মৰিয়ান এম্পায়াৰৰ অন্তৰ্গত নাছিল অসমখন প্ৰাচীন অসম কাৰণ মৰিয়ান এম্পায়াৰৰ যোনবিলাক সোৰ্সেছ ওকে মেগাস্থেনিছৰ কি বুলি কয় মৰিয়ান এম্পায়াৰৰ যোনবিলাক সোৰ্সেছ ওকে মেগাস্থেনিছৰ ইণ্ডিকায়ে কোৱা ঠিক আছে মেগাস্থেনিছৰ ইণ্ডিকায়ে কোৱা বা অশোকান এডিক্স বিলাকে কোৱা ওকে নিশ্চয় চাগে তোমালোকে অশোকান এডিক্সৰ বিষয়ে শুনিছা ওকে অশোক আটাইতকৈ ইম্পৰ্টেন্ট ৰজা আছিল মৰিয়ান এম্পায়াৰৰ আৰু এডিক্স মানে কি অশোকে নিজৰ মেছেজেছ বিলাক পিলাৰ্ছ এণ্ড ৰকছত এৰি থৈ গৈছে সো তেনেকুৱাও আমি কোনো ধৰণৰ বস্তু অসমত পোৱা নাই ইনফেক্ট ওকে অংগুতাৰা নিকায়া তাতকৈও আগৰ হয় এজ অফ মহাজনপদৰ সময়ৰ হয় অংগুতাৰা নিকায়াখন অলপ মানে একচুয়ালি এজ অফ মহাজনপদৰ সময়ৰ নহয় কিন্তু এজ অফ মহাজনপদৰ বিষয়ে কয় আমাক অংগুতাৰা নিকায়া এখন বুদ্ধিষ্ট পবিত্ৰ গ্ৰন্থৰ নাম ইভেন অংগুতাৰা নিকায়াত আমি অসমৰ কোনো ধৰণৰ ৰেফাৰেন্স নাপাওঁ সো আমি ভাবি লৈছো কি জানানে বেসিক্যালি আমি যেহেতু অশোকৰ কোনো ধৰণৰ পিলাৰ বা ৰক পোৱা নাই অসমত মেগাস্থেনিছে যোনখন তেখেতৰ গ্ৰন্থ ইণ্ডিকাত অসমৰ কথা ডাইৰেক্টলি আমাক কোৱা নাই আৰু যেহেতু অংগুতাৰা নিকায়েও অসমৰ কথা কোৱা নাই আমি এটা কথা ভাবি ললো যে অসমৰ মেবি মৰিয়ান এম্পায়াৰৰ লগত কোনো ধৰণৰ কানেকশনে হোৱা নাই কিন্তু কানেকশন যে আছিল তাৰ এভিডেন্স আছে আমাৰ হাতত আৰু সেই সূত্ৰে আমি চাব লাগিব কোনটো এভিডেন্স আমাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট কৌটিল্যৰ অৰ্থশাস্ত্ৰ ওকে কৌটিল্যৰ অৰ্থশাস্ত্ৰ আমাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট ওকে এতিয়া কৌটিল্যৰ অৰ্থশাস্ত্ৰ just one second এতিয়া চোৱা so this is basically the Mauryan empire যদি মই এটা তোমালোকক description দিও so এইখিনি মানত অসম আছিল এইখিনি মানত নহয় এইখিনিতে অসম আছিল this was Mauryan empire so how is it possible যে অসম আৰু Mauryan empire মাজত কোনো ধৰণৰ কানেকশন নাথাকিব yes আমি এটো কথা ক'ব পাৰো যে Mauryan empire-ৰ পাৰ্ট নাছিল অসম কিন্তু অসম আৰু Mauryan empire-ৰ মাজত যে কানেকশন হৈছিল মই এতিয়া তাৰ এভিডেন্স দিম ওকে অৰ্থশাস্ত্ৰত আমি তাৰ কি পাও আমি তাৰ প্ৰমাণ পাও অৰ্থশাস্ত্ৰত আমি তাৰ প্ৰমাণ পাও ওকে
আমি তাৰ প্ৰমাণ কিহত পাওঁ অৰ্থশাস্ত্ৰত পাওঁ আমি তাৰ প্ৰমাণ ঠিক আছে এতিয়া অৰ্থশাস্ত্ৰত যে আমি তাৰ প্ৰমাণ পাওঁ so just one second so কেনেকুৱা ধৰণৰ প্ৰমাণ পাওঁ চোৱা first was economic necessity despite a lack of political annexation the vast Mauryan empire had significant commercial needs Mauryan empire এখন বিশাল empire আছিলে in fact এটা কথা ওকে হয়তো আপোনালোকে নিশ্চয় জানে যে Mauryan empire বিশাল হ'ব পাৰে কিন্তু Mauryan empire headquarters ক'ত আছিলে Patliputra they were ruling from Patliputra no মানে modern day Patna অসমৰ একেবাৰে ওচৰতে চোন সো আমি ভাবিবও কেনেকৈ পাৰো যে পাটনা আৰু অসমৰ মাজত কোনো ধৰণৰ ইন্টাৰেকশন হোৱা নাছিলে ডেফিনেটলি হৈছিল সো আৰু অসমে কাৰণ অসম আগৰে পৰাই নেচাৰেল ৰিসোৰ্সেছৰ কাৰণে বিখ্যাত অসমত ঢেৰ বস্তু পোৱা যায় কাঠৰ পৰা আৰম্ভ কৰি হাতীৰ পৰা আৰম্ভ কৰি ঢেৰ নেচাৰেল ৰিসোৰ্সেছ পাবা আৰু এখন বিৰাট ইমান এখন ডাঙৰ সাম্ৰাজ্যৰ দৰকাৰ হ'ব ন নেচাৰেল ৰিসোৰ্সেছৰ দৰকাৰ হয় they are dependent on natural resources so obviously that will lead them to interact more and more with Assam definitely that's a sure thing Kautilya Arthashastra we find a lot of evidence okay in this regard and what do we find this text provides the strongest link to the region listing specific places of procurement for the royal store okay teolokor royal bhandar mane Mauryan empire royal store karone ji bostu kinisil বহুত বস্তু অসমৰ পৰাও ইম্পৰ্ট কৰা হৈছিল যেনেকে আমি কিছুমান ঠাইৰ নামও পাওঁ অৰ্থশাস্ত্ৰত স্পেসিফিক ওকে কিছুমান ঠাইৰ নাম পাওঁ যেনেকে ওকে সুবৰ্ণকুদ্যা অশোক গ্ৰাম জোংগা গ্ৰামেৰু এতিয়া এইবিলাক ঠাইৰ নাম শুনি হয়তো ইট উইল নট ৰিং আ বেল কাৰণ আজিৰ তাৰিখত এইবিলাক ঠাইৰ নাম হলনি হৈ পৰিছে কিন্তু according to many scholars including KL Borua okay Rai Bahadur KL Borua তেখেতে এখন ফেমাস কিতাবো লিখি থৈ গৈছে okay তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে Rai Bahadur KL Borua ডাঙৰীয়া লিখি থৈ যোৱা ফেমাস অসম হিষ্ট্ৰীৰ ওপৰত লিখি থৈ যোৱা কিতাপখনৰ নাম কি so according to those scholars KL Borua সকলৰ মতে এই গুটেবিলাক ঠাই okay Subarnakudia কোৱা Ashok Gram কোৱা these are very important names Ashok Gram কোৱা Jonga কোৱা Grameru কোৱা আমি কত পাওঁ এইবিলাক নাম অৰ্থশাস্ত্ৰত পাওঁ এইবিলাক গুটেবিলাক ঠাই ব্ৰহ্মপুত্ৰ ভ্যালিত অৱস্থিত অৰ্থাৎ অসমত আছে এই গুটেবিলাক ঠাই অসমত আছে এক্স্যাক্টলি কোনবিলাক ঠাই আমি কোৱাটো টান কিন্তু অসমত আছে commercial intercourse and commodity routes okay paralohitya নামৰ আৰু এটা টাৰ্ম পাওঁ আমি অৰ্থশাস্ত্ৰত paralohitya this term specifically refers to the region beyond the lohitya indicating a recognized route to and from the valley lohitya par mane paralohitya mane what is the meaning of paralohitya something like translohitya lohitya naam to it refers to ki brahmaputra so tumi jodi Mauryan empire or records of jodi eta ami term pao that is paralohitya ba parlohitya tar meaning to ki hobo অসমৰ হিপাৰে so অসমৰ হিপাৰে তুমি যদি কি আছে যদি জানা obviously অসম হয়তো তুমি অসমৰ হিপাৰে যাবা অসম হয় তুমি হিপাৰে যাবা তাৰ মানে কি it is again an indication of that trade route which I was talking about যে অসম হয় অসমৰ হিপাৰৰ পৰা এটা trade route আহিছিল অসমৰ হিপাৰ মানে কি হে হিপাৰটো গৈ একেবাৰে চাইনালে যাব ওকে সো হে গুটে অঞ্চলখিনিক পাৰলোহিত্য বুলি ৰেফাৰ কৰা হৈছিল ঠিক তেনেকে যেনেকে একসময়ত ট্ৰান্সঅক্সিয়ানা বা ট্ৰান্সঅক্সিয়ানা বুলি কলে আমি কি বুজিছিলো একসময়ত Central Asia term is very recent no it is very recent okay in ancient history that geographical region is known as Transoxiana what is the meaning of Transoxiana the geographical area which is located beyond the Oxus river mane ajor tarikhot ami jak Amu Daria বুলি কও Central Asia আছে হেখিনি পা Central Asia পৰা start হয় আৰু ঠিক আছে তাৰপিছত the silk trade the Arthashastra identifies the silk fabric of Subarnakudia as the best available অসম এতিয়াও সিল্কৰ কাৰণে বিখ্যাত অসম তেতিয়াও সিল্কৰ কাৰণে বিখ্যাত আছিল প্ৰমাণ can be found in Arthashastra okay Subarnakudia কোৱা হৈছে Subarnakudia is such a place the silk of which is famous Subarnakudia scholars identify this ancient site so বহুত scholars ইয়াৰ ওপৰত ইতিমধ্যে study কৰিছে আৰু তেওঁলোকে বিচাৰি পাইছে নলবাৰীত এখন গাঁও আছে okay Sonkuria
Sonkuriha নামৰ এটুকুৰা ঠাই আছে নলবাৰীত so scholar সকলৰ মতে Suvarnakudia is equal to Sonkuriha in Nolbari মানে ধৰা আমি যদি মানি লও তেনেহলে Nolbari অৰ্থাৎ অসম was very very important for Mauryan Empire due to various reasons including silk কিমান ডাঙৰ কথা হয় না কিমান ডাঙৰ কথা So did Assam interact with Mauryan Empire jodi moi sabole jao commercial intercourse and commodity so it happened like this it happened like somewhat like this India so etia ami etia dhora etu part ot asu hoye na hoy so this is Brahmaputra valley okay this is Brahmaputra valley so Burma okay ami aru ekhon map pam tetia ami yat koi bhalke buji pam etia was ancient Assam interacting with China ইয়াৰ আগতে মই তোমালোকক কি বুজালো ইয়াৰ আগতে মই তোমালোকক বুজালো যে হেবিলাক বস্তু বুজালো যোনবিলাক বস্তুৰ সহায়ত আমি ক'ব পাৰো যে অসমৰ কাৰ লগত ডেফিনেটলি ইন্টাৰেকচন হৈছিল মৰিয়ান এম্পায়াৰৰ লগত এতিয়া মই তোমালোকক কম যে তাৰ কিবা আমাৰ হাতত এভিডেন্স আছে নে তাৰ কিবা আমাৰ হাতত এভিডেন্স আছে নে কাৰ যে সোৱা এটা কথা has been established যে অসমৰ মৰিয়ান এম্পায়াৰৰ লগত ঢেৰ ইন্টাৰেকচন হৈছিল কালচাৰেল ইন্টাৰেকচন কোৱা commercial interaction কাৰণ commercial interaction হলে cultural interaction will follow automatically কিন্তু আমাৰ হাতত জানো এনেকুৱা কিবা প্ৰমাণ আছে যাৰ সহায়ত আমি দাবী কৰিব পাৰো যে অসম আৰু চাইনাৰ মাজতো হেখিনি সময়ত বহুত বেছি ইন্টাৰেকচন হৈ আছিল অসম আৰু চাইনা বুলি ক'লে নৰমালি আমি কি বুলি কওঁ অসম আৰু চাইনাৰ মাজত কিবা কানেকচন আছে নি যদি আমাক যদি খুদে প্ৰাচীন কালৰ কিবা কানেকচন আমি পাও নেকি আমি সিধা হিউৱেন সাঙৰ লৈকে যাওঁগে হয়নে নহয় কক আপোনালোকে হিউৱেন সাঙৰ লৈকে যাওঁগে হিউৱেন সাং ইজ আ পাৰ্ট অফ কি Varman dynasty মানে ধৰা হিউৱেন সাং ভাৰ্মান এৰাৰ মানুহ হয় ওকে যিজন পিলগ্ৰিম অসমলৈ আহিছিল কাৰ সময়ত যেতিয়া অসমৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন সো অটোমেটিক্যালি সো হিউৱেন সাং বুলি কোৱাৰ লগে লগে আমি কোনটো এৰাৰ কথা কৈ আছো ভাৰ্মান ডাইনেষ্টি বা ভাৰ্মান এৰাৰ কথা কৈ আছো হিউৱেন সাং 7th century CE ত আহিছিল 7th century CE তাৰ আগতে কি অসমৰ কোনো ধৰণৰ কানেকচন আছিল নেকি চাইনাৰ লগত ডেফিনেটলি আছিল হেতুৱে মই প্ৰুফ কৰিম এতিয়া আৰু তাৰ এভিডেন্স পাওঁ আমি the discovery of pre-existing trade based on Chang Qian's record so basically Chinaৰ লগত অসমৰ যে ancient connection আছিল তাৰ বাবে আটাইতকৈ ডাঙৰ সোৰ্সটোৰ নাম কি Chang Qian's records সোৱা বাসাও Chang Qian নামৰ এজন মানুহ Chang Qian হৈছে এজন মানুহৰ নাম Chang Qian হৈছে এজন মানুহৰ নাম he was basically an emissary মই যোনখিনি সময়ৰ কথা পাতি আছো হেখিনি কিমান মান হ'ব জানেনে আপোনালোকে হেখিনি হ'ব 128 BCE মানৰ কথা পাতি আছো মই এতিয়া মানে 2nd century BCE মানৰ মই কথা পাতি আছো এতিয়া সো 2nd century BCE মানত কি হৈছিল 2nd century BCE মানত চাইনাত যোনখন বা জুনটো ওকে যোনখন ৰাজ্য বা জুনটো বংশয়ে ৰাজত্ব কৰি আছিল হে বংশটোৰ নাম আছিল হান বংশ কি বংশ হান HAN হান বংশ হান বংশয়ে এজন মানুহক এটা দায়িত্ব দিছিল তেওঁলোকৰ এজন কৰ্মচাৰীৰ নাম আছিল Chang Qian আৰু Chang Qianক কৈছিল তুমি যোৱা আৰু ওয়েস্টাৰ্ণ চাইনা হয় ওকে চাইনাৰ পশ্চিমে গৈ তুমি এটা ট্ৰেড ৰুট ডিস্কভাৰ কৰা চাইনাৰ পশ্চিমে গৈ মানে তেখেতক একচুয়ালি মেইন ইন্টেনশনটো ট্ৰেড ৰুট ডিস্কভাৰ কৰা নাছিলে হান ডাইনেষ্টিয়ে তেখেতক এটা ৰেসপন্সিবিলিটি দিছিল যে যোৱা আৰু চাইনাৰ ওয়েস্টাৰ্ণ বৰ্ডাৰ্ছত যোনবিলাক দেশ আছে বা যোনবিলাক ৰাজ্য আছে হে ৰাজ্যবিলাকৰ লগত মিত্ৰজোঁট স্থাপনা কৰা এস্টাবলিশ ফ্ৰেন্ডলি টাইজ আৰু তেওঁলোকক বুজোৱা যে আমাৰ মেইন এনিমি কোন মানে হেখিনি সময় চাইনাৰ মেইন এনিমি আছিল ইয়াগুচিজ ওকে ইয়াগুচি নামৰ এটা গ্ৰুপ চাইনাৰ মেইন এনিমি আছিল সো চাইনাই ফ্ৰেন্ডছ গোটাইছে যাৰ সহায়ত চাইনাই আলটিমেটলি তেওঁলোকৰ শত্ৰুক মানে পৰাস্ত কৰিব সো ফ্ৰেন্ডছ গোটাবলে কাক পঠিয়াইছে Chang Qian আৰু কোনফালে থকা ফ্ৰেন্ডছ কোনবিলাক বা কোনফালে থকা ৰাজ্যবিলাকৰ লগত বন্ধুত্ব এস্টাবলিশ কৰাৰ কথা কৈছে ওয়েষ্টৰ ফালে চাইনাৰ ওয়েষ্টৰ ফালে সো Chang Qian নিজৰ যাত্ৰাটো ষ্টাৰ্ট কৰে ওকে নিজৰ জাৰ্নিটো ষ্টাৰ্ট কৰে Chang Qian গৈ থাকে ওকে নিজৰ জাৰ্নিটো ষ্টাৰ্ট কৰি ফৰ দা ফাৰ্স্ট টাইম তুমি যদি সোৱা চাইনাৰ একেবাৰে ওয়েস্টাৰ্ণ মোস্ট পাৰ্টত देयर इज अ माउंटेन रेंज बाय द नेम ऑफ Pamir माउंटेन কি মাউন্টেন Pamir माउंटेन PAMIR Pamir so Chang Qian Pamir mountain cross কৰি একেবাৰে ব্যাক্ট্ৰিয়ানা পায় ওকে কি গৈ পায় ব্যাক্ট্ৰিয়ানা অৰ্থাৎ সেন্ট্রাল এশিয়া একেবাৰে সিম্পল ভাষাত মই বুজাই আছো দেই ব্যাক্ট্ৰিয়ানা অৰ্থাৎ সেন্ট্রাল এশিয়া
পামিৰ মাউণ্টেন যদি তোমালোকে চোৱা মেপত চালে মই মই দেখুৱাম অলপ পিছত চাইনাৰ ৱেষ্টৰ পিনে তুমি গৈ আছা কেতিয়া মানে 128 BC মানৰ কথা কৈ আছো মই দেই সো চাংকিয়ান গৈ পেলাই একেবাৰে ধৰা হেতু ৰুট লৈ চাংকিয়ানে আৰু গৈ একেবাৰে বেক্ট্ৰিয়ানা পায় কিন্তু বেক্ট্ৰিয়ানা পোৱাৰ পিছত হেতুৱে সেই এলিমেন্টটোৱে এই পইণ্টত সোমোৱা আছে বা মই সোমোৱাইছো আৰু মই কি বুলি কৈছো দা বেক্ট্ৰিয়ানা সাৰপ্ৰাইজ কাৰণ বেক্ট্ৰিয়ানাক আমি বেক্ট্ৰিয়া বুলিও কওঁ আৰু বেক্ট্ৰিয়ালে গৈ তেখেতে বিচুতি খালে হি ফাউণ্ড সামথিং চাংকিয়ানে এনেকুৱা এটা বস্তু দেখা পালে which he never expected to find in that place সো কি দেখা পালে চাংকিয়ানে একেবাৰে সিম্পল শব্দত ক'বলৈ গ'লে দেখা পালে চাইনিজ প্ৰডাক্টস অলৰেডি বেক্ট্ৰিয়াত চাইনিজ প্ৰডাক্টস মানুহে বেছি আছে চাইনিজ প্ৰডাক্টস অলৰেডি বেক্ট্ৰিয়াত বেছি আছে আৰু এটা কথা মই তোমালোকক এইখিনিতে কৈ থবা আপোনালোকক যে চাংকিয়ানে এই যে যোনটো ৰুট চাংকিয়ানে ফলো কৰিছে পামিৰ মাউণ্টেন ক্ৰছ কৰিছে চাংকিয়ান গৈ থৈ বেক্ট্ৰিয়ানাত পাইছিলে সেই ৰুটটো দি আগতে কোনো মানুহ অহা নাছিল সেই ৰুটটো দি আগতে কোনো মানুহ অহা নাছিল সো ইট ওয়াজ লাইক ডিসকভাৰিং এ নিউ ৰুট তাতকে আগতে সেই ৰুটটো ডিসকভাৰি হোৱা নাছিল ফৰ দা ফাৰ্ষ্ট টাইম আৰু চাংকিয়ানে বা হান ডাইনেষ্টিয়ে এক্সপেক্ট কৰা নাছিল যে আমি বেলেগ এটুকুৰা ঠাইলে গৈ আমি চাইনিজ প্ৰডাক্টস পাম যেহেতু বেক্ট্ৰিয়ানাত চাংকিয়ানে চাইনিজ প্ৰডাক্টস দেখা পালে হি ওয়াজ থাৰলি সাৰপ্ৰাইজ আৰু তেতিয়া চাংকিয়ানে এটা বস্তু গম পালে আচ্ছা কথাটো এনেকুৱা যে মই যোনটো ৰুটেদি আহিছো তাৰ মানে এটো নহয় যে চাইনাৰ আউটসাইড ৱৰ্ল্ডৰ লগত ইয়াৰ আগতে কোনো ধৰণৰ কানেকচনে হোৱা নাছিল তাৰ মানে চাইনাৰ প্ৰডাক্টস বিলাক যেহেতু মই অলৰেডি বেক্ট্ৰিয়ানাত পাইছো অলৰেডি তাহাতে জানে চাইনিজ সিল্ক মানে কি তাৰ মানে কি হে চাইনিজ সিল্ক বিলাক অলৰেডি বেক্ট্ৰিয়ালে আহিছে মই যোনটো ৰাস্তা দি আহিছো হেতু ৰাস্তা দি অহা নাই ডেফিনেটলি অহা নাই কাৰণ হেতু ৰাস্তা মইহে ডিসকভাৰ কৰিছো তাৰ মানে বেলেগ ৰাস্তা দি আহিছে এটা বেলেগ ৰাস্তাটো কোনটো হ'ব বেলেগ ৰাস্তাটোৱে হৈছে চাইনাৰ যোনটো সাউথ ওয়েস্ট তৰ পৰা আৰম্ভ হয় বাৰ্মা হয় অসম হয় নৰ্থ ইণ্ডিয়া হয় পাকিস্তান হয় আফগানিস্তান হয় সেন্ট্ৰেল এছিয়া পাইগে সেই ৰুটটোৰ কথা কৈ আছো মই তাৰ মানে চাংকিয়ানছৰ ৰেকৰ্ডছৰ ফালেদিও আমি চাবলৈ যদি যাওঁ চাংকিয়ানছে যোনটো বস্তু ডিসকভাৰি কৰিলে চাংকিয়ানে হেতু বস্তু স্পষ্টকে প্ৰমাণ কৰিছে যে অলৰেডি এটা চাংকিয়ান তালে যোৱাৰ আগৰে পৰাই এটা ৰুট এক্সিষ্ট কৰিছিল সোৱা চাইনিজ বেম্বু পাইছে ওকে চাইনাৰ বাহ পৰ্যন্ত পাইছে কটন টেক্সটাইলছ পাইছে ফ্ৰম সাউথ ওয়েস্ট চাইনা হেবিলাক কটন টেক্সটাইলছ কেৱল মাত্ৰ সাউথ ওয়েস্ট চাইনাত পোৱা গৈছিল সো চাংকিয়ানে বিচুতি খালে আৰে মই এতিয়া আহিছোহে সো নিয়ম মতে মই অহাৰ পিছতেহে লাহে লাহে মাৰ্কেট শুড হেভ বিন ওপেন অলৰেডি তোমাৰ ইয়াত গুডছ বিলাক আহি আছে মানে অলৰেডি এটা বেলেগ ৰাস্তা দি আহি আছে গুডছ বিলাক ওকে the discovery of pre-existing trade based on Changqian's records he karone Changqiane ketaman kotha tekhedor records ot likhi thoi goise je moi ki dekhilu aru yar bhittit moi ki kobo paru so the Indian connection prothome upon inquiry jetia Changqiane khudile je ei bostu bilak apnaloke kopa pale he tetia he learned these goods were not brought directly from China's western borders তেতিয়া চাংকিয়ানে গম পালে যে চাইনাৰ ওয়েস্টাৰ্ণ বৰ্ডাৰছ পৰা ডাইৰেক্টলি অনা নাই হে ৰুটটো তেওঁলোকে ইউজে কৰা নাই কাৰণ যদি তুমি যোৱা এখন নতুন মাৰ্কেটলৈ গৈ এখন নতুন দেশলৈ গৈ যদি তাৰ যদি বেপাৰী বিলাকক সোধা আপোনালোকে এই গুডছ বিলাক কৰ পৰা আনিলে ওকে হে বেপাৰী বিলাকে তোমালোকক গুটে ৰাস্তাটো বুজাই দিব ন ওকে তেওঁলোকে নিজে কাৰণ প্ৰত্যেকখন ৰাজ্যৰ বা প্ৰত্যেকটো অঞ্চলৰ বেলেগ বেলেগ বেপাৰী থাকে সো এজন বেপাৰী মই এটা কথা কোৱা নাই যে সেন্ট্ৰেল এছিয়ান বেপাৰী জনে নিজেই যাই গুডছ বিলাক আনিবলে কিন্তু এটলিষ্ট তেখেতে জানিব ন কোনটো ৰাস্তা দি আহিছে সো তেখেতৰ লগত কথা পাতি চাংকিয়ানে গম পালে যে সেন্ট্ৰেল এছিয়ালে যোনবিলাক গুডছ আহিছে হেবিলাক ইণ্ডিয়ান ক্যাৰাভেনছে আনিছে থ্ৰু নৰ্থ ইণ্ডিয়া বুজি পাইছা ইণ্ডিয়াৰ পৰা ক্যাৰাভেনছ মানে কি হেজে আগতে জুম পাতি পাতি মানুহবিলাক যায় একেলগে 11 মানুহ একেলগে যায় বঞ্জাৰা বুলিও ক'ব পাৰা সো যেতিয়া আমি হেবিলাকক ক্যাৰাভেনছ বুলি কওঁ ওকে আগতে মানুহে তেনেকৈ ট্ৰেড কৰিছিল কাৰণ একেলগে গলে তুমি সুৰক্ষিত হৈ থাকা so from the point of view of defense also it's a smart strategy to go in groups ঠিক আছে so through north india যদি তেওঁলোক আহি আছে নৰ্থ ইণ্ডিয়ালে গুডছ বিলাক কেনেকৈ আহি পালে নৰ্থ ইণ্ডিয়ালে আহিব হলে অসম হৈ আহিব লাগিব ন সেইটো the southern silk road assam burma route আৰু হে মানে যোনটো ৰাস্তাৰ কথা মই অথনি পা তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো আমি হে ৰাস্তাটোক সিম্পল ভাষাত কি ক'ব পাৰো the southern silk road the silk route which came via Assam Burma from China the route to China okay
This discovery, যোনটো চাংকিয়ানে discovery কৰিলে, this discovery confirmed what? It confirmed the existence of a regular trade route connecting South China to North India. Okay, মানে বুজি পাইছা? এই বস্তুটোৱে কনফাৰ্ম কৰি পেলালে যে এটা ৰেগুলাৰ ট্ৰেড ৰুট আছিলে, যে এটা কি আছিলে, এটা ৰেগুলাৰ ট্ৰেড ৰুট আছিলে, যোনটো ট্ৰেড ৰুটে সাউথ চাইনাক কাৰ লগত কানেক্ট কৰে, নৰ্থ ইণ্ডিয়াৰ লগত কানেক্ট কৰে ভায়া কি আপাৰ বাৰ্মা এণ্ড আসাম। আগৰে পৰাই চলি আছে এই ট্ৰেড ৰুটটো লং বিফোৰ দ্য ফৰ্মেল অপেনিং অফ দ্য নৰ্দাৰ্ণ সিল্ক ৰোড। মানে নৰ্দাৰ্ণ সিল্ক ৰোড মানে কি, নৰ্দাৰ্ণ সিল্ক ৰোড তোমালোকে ইমেজিন কৰা, ইফ দিছ ইজ চাইনা, অকে, নৰ্দাৰ্ণ সিল্ক ৰোড মানে কি, যোনটো ৰাস্তা চাংকিয়ানে লৈছিলে। এতিয়া চাংকিয়ানে এই ৰাস্তাটো লোৱাৰ আগৰে পৰাই এইখিনি মানৰ পৰা তোমালোকে ইমেজিন কৰিব পাৰা এটা টলেডি, অকে, এটা টলেডি অলৰেডি সিল্ক ৰুট আছিলে, যোনটোক এতিয়া আমি আসাম বাৰ্মা ৰুট ক'ব পাৰো বা সাদাৰ্ণ সিল্ক ৰুট বুলি ক'ব পাৰো। অকে, টলেডি গৈ এনেকে হয়, ধৰা এইখিনি মানত আসাম আছিল নহয়, অসম হয়, এনেকে চিধা চিধি গৈ আল্টিমেটলি গৈ সেম ঠাইটুকুৰা পাই যায়। চ' এই ৰুটটো দি গ'লেও তুমি সেম ঠাইটুকুৰা পাবা। অকে, চ' এইখিনি মানত তোমালোকে ইমেজিন কৰিব পাৰা দিছ ইজ আসাম। চ' অসম হয় আহিছিল ন এই ৰুটটো, মে বি দিছ ইজ বাৰ্মা and this is southwest China. Okay, southwest China. So antiquity, কিমান পুৰণা এই ৰাস্তাটো? The records establish that this transcontinental, আমি transcontinental বুলি এইটো কাৰণে কৈছো, okay, কাৰণ transcontinental মানে কি এছিয়া, ঠিক আছে বাৰু, চাইনা, ইণ্ডিয়া, চেন্ট্ৰেল এছিয়া, all these are part of Asia, কিন্তু চেন্ট্ৰেল এছিয়াত গৈ ট্ৰেড ৰুটটো শেষ হৈ যোৱা নাছিল নহয়, ঠিক আছে। তোমাৰ চেন্ট্ৰেল এছিয়াৰ পৰা ৰুট বিলাক গৈ গৈ ইউৰোপ পৰ্যন্ত গৈছিলে। চ' ইউৰোপ ইজ এ ডিফাৰেণ্ট কণ্টিনেণ্ট ন। ভাবা, মানে মই কি ক'বলৈ চেষ্টা কৰিছো, মানে ধৰা অসমৰ ইন এ ৱে ডিৰেক্টলি নহলেও ইনডাইৰেক্ট ইণ্টাৰেকশ্যন হৈ আছে ইউৰোপৰ লগত। চ' আমি মেবি আমি আজিলৈকে এভিডেন্স পোৱা নাই, কিন্তু এইটো কথা কোৱাও মূৰ্খামি নহয়, বা আমি এইটো দাবী কৰিব পাৰো যে ইউৰোপিয়ান গুডছ বিলাকো তেতিয়া মেবি সেই তেতিয়াৰে পৰা বা সেইখিনি সময়তে ইউৰোপিয়ান গুডছ বিলাকো অসমলৈ আহি যাব পাৰে। অকে, আমি যে কৈ থাকো নাই যে কি বুলি কয় তোমাৰ অসম বেকৱাৰ্ড আছিল, বেকৱাৰ্ড, আসাম ৱাজ নেভাৰ বেকৱাৰ্ড। কেনেকে বেকৱাৰ্ড হ'ব কোৱা, যদি ইমান এটা ইম্পৰ্টেণ্ট ট্ৰেড ৰুটৰ পাৰ্ট আছিল অসম, how can Assam be backward? How can Assam be pispora? How can we even say that? In fact, Assam was located at a very, very important place, a place which was a hub, a place which was teeming with people all the time. Karon silk routes ba enekwa important trade routes bilakot onoborte manuhor aha jua choliye thake, manuhor সমগম চলি থাকে। So, okay, যেনেকে তোমাৰ ষ্ট্ৰেট অফ হৰমুজত একেটা সময়তে কেইখন জাহাজ পাৰ হৈ যায়, বা ধৰা সেই জোনটোত আজিকালি সেইবিলাক ইমেজেছ বহুত ভাইৰেল হৈছে ন, এটা সময়তে সেই জোনটোত কেইখন জাহাজ থাকে, পাৰ হৈ থাকে লাহে লাহে, ভাবাচোন। চ' কিয়? কাৰণ ষ্ট্ৰেট অফ হৰমুজ ইজ আ ভেৰি ইম্পৰ্টেণ্ট ট্ৰেড ৰুট ন। সেইটো বস্তু তোমাৰ সেইটো কথা বেলেগ, যে ষ্ট্ৰেট অফ হৰমুজ ইজ আ important trade route from the point of view of কি, from the point of view of maritime trading। এতিয়া আমি কথা পাতি আছো land based trading ৰ কথা। So nature হলনি হ'ব পাৰে trading ৰ, কিন্তু trade routes সব হয়, হেতু এটা trade route হয়, Strait of Hormuz টো এটা trade route হয়, বা ধৰা কি বুলি কয় Strait of Malacca is a very important trade route, Babel Mandap trade route হয়, ওকে, মানে যোনটো আছে তোমাৰ কি বুলি কয় আমাৰ ইয়েমেনৰ ওচৰত, এইবিলাক সব important choke points হয়, important trade routes হয়। ঠিক তেনেকে এইবিলাকো trade routes হয় ন। Okay, এইবিলাকো ট্ৰেড ৰুটছ হয়, ঠিক আছে। নাও মানে ধৰা ট্ৰেড ৰুট হয় মানে কি, মই এটা কথা ক'বলৈ বিচাৰিছো যে যেনেকে আসাম ৱাজ আ পাৰ্ট অফ দিছ ট্ৰেড ৰুট, ঠিক তেনেকে আজিৰ তাৰিখত ষ্ট্ৰেট অফ হৰমুজ ইজ অলছ' আ পাৰ্ট অফ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মেৰিটাইম ট্ৰেড ৰুট। সেইকাৰণে ষ্ট্ৰেট অফ হৰমুজ য'ত যেনেকুৱা ট্ৰেফিক হয়, যিমান তোমাৰ মানুহ আহে, ঠিক তেনেকে অসমলৈও মানুহ আহিব ন। মই সেইটো কথা বুজাবলৈ চেষ্টা কৰিছো তোমালোকক। Antiquity. The records establish that this transcontinental commerce was active in the pre-Christian era, at least the 2nd century BC. Obviously 2nd century BC, karon Changqiane manu hoy ketiar 2nd century BC.
2nd century BC ৰ মানুহ হয় চাংকিয়ানৰ আগৰে পৰাই চলি আছে ন এই ট্ৰেডটো সো তাতকৈও পুৰণা 2nd century BC ত কৈও পুৰণা এই যোনটো ট্ৰেড ৰুটৰ কথা পাতি আছো অসম হয় যোনটো ট্ৰেড ৰুট গৈছিল চাইনাৰ পৰা আৰম্ভ হয় আপাৰ বাৰ্মা হয় অসম হয় তোমাৰ বেংগল হয় নৰ্থ ইণ্ডিয়া হয় পাকিস্তান আফগানিস্তান হয় একেবাৰে সেন্ট্রাল এশিয়ালৈ গৈছিল so basically this is the map I was talking about okay so আমি যদি চাও okay so আমি যদি চাও this is China obviously okay this is China this is Burma this is Assam okay তোমালোকে ধৰি লোৱা this is Assam so basically এইখিনি মানৰ পৰা ট্ৰেড ৰুট টু স্টাৰ্ট হৈছিলে this is southwest China হয় এই ট্ৰেড ৰুট টু এইখিনি পৰা স্টাৰ্ট হয় so southwest China ৰ লগতে লাগি আছে Burma no so this is known as upper Burma ৰ পৰা এনেকে হয় তোমাৰ অসম হুমাই এনেকে গৈ মডাৰ্ন ডে বাংলাদেশ পাৰ হয় this is India no এনেকে গৈ ইছলামাবাদ পাৰ হয় this is Kabul মানে আফগানিস্তান পাৰ হয় আফগানিস্তানৰ ওপৰতে কি লাগিছে সেন্ট্রাল এশিয়া Tajikistan is a part of Central Asia. This is the trade route I'm talking about. Aru China pra jonto trade route maybe discover korisil Changkiane, hey trade route to asil eneke nahi south or phale nahi mane sidha sidhi. So tumi eneke oro jaba paro na sidha sidhi. This trade route is older. This one is way too older. This is new. New mane ki bahut agor pra choli ase kintu ei trade route কৈ আগৰ ট্ৰেড ৰুট হয় এই ট্ৰেড ৰুটটো আৰু এই ট্ৰেড ৰুটৰ পাৰ্ট আছিল অসম তোমালোকে বুজি পাব লাগিব ট্ৰেড ৰুটৰ পাৰ্ট হোৱা মানে কি সোৱা ট্ৰেড ৰুটৰ পাৰ্ট হলে অটোমেটিক্যালি একো নহয় কিন্তু এটা ইম্পৰ্টেন্ট ট্ৰেড ৰুট ন সিল্ক ৰুটটো কিমান ইম্পৰ্টেন্ট আছিল বেসিক্যালি দুখন ডাঙৰ ৰাজ্যৰ মাজত ট্ৰেড হৈ আছিল এফালে আছিল হান এম্পায়াৰ আনফালে আছিল কোন হান এম্পায়াৰ আনফালে আছিল তোমাৰ ৰোমান এম্পায়াৰ আৰু এতিয়া আমি এভিডেন্স পাইছো যে হান এম্পায়াৰ আগৰে পৰাই মেবি এটা ট্ৰেড চলিয়ে আছিল যোনটো ট্ৰেড অসম হৈ গৈছিল সো ভাবাচোন আমি অসমক সিল্ক ৰুটৰ পাৰ্ট বুলি কৈছো তাৰ মানে অসমৰ ইম্পৰ্টেন্স কিমান আছিল কিমান বেছি অসমৰ ইম্পৰ্টেন্স হ'ব যদি আমি চাইনিজ প্ৰডাক্টস আমি তাত পাইছো অলৰেডি চাংকিয়ানে পাইছে তেখেত তালে যোৱাৰ আগৰে পৰাই চাইনিজ প্ৰডাক্টস যদি अवेलेबल তাৰ মানে চাইনিজ প্ৰডাক্টস বিলাক অসম হৈ যাব লাগিব অবভিয়াসলি অসম হৈ গৈ আছে সব চাইনিজ প্ৰডাক্টস তাৰমানে তোমালোকে এইটো ভাবা অসমৰ লগত বা চাইনাৰ লগত অসমৰ এটা গভীৰ সম্পৰ্ক আছে in terms of races in terms of communities to আছে in terms of তোমাৰ racial features এইবিলাক কিন্তু মই এতিয়া কৈ আছো in terms of economy also in fact Chinese economy and Assam's economy were interlinked বুলি কলেও ভুল নহব in more ways than one they were interlinked in more ways than one China নিৰ্ভৰশীল হৈ আছিল অসমৰ ওপৰত I mean, obviously, অসমীয়া কিবা benefit পাব তাৰপৰা আৰু definitely কিবা নহয় বহুত বেছি benefit পাইছিল but Chinese economy was dependent on Assam this is the statement I am making a huge part of Chinese economy was dependent on Assam because it was only through Assam that they could export goods all the way till Bactria or Central Asia modern day Central Asia okay so the thing is that this is a very important thing okay this is a very important thing you need to understand this and at the same time just one second so bahut besi important hai so ami jodi sa was ancient Assam interacting with China jodi mapping the inland corridor boli ami ko so ami ki gom pao aru eta ami evidence paiso ami in fact route tour evidence paiso je kuntu route eri goisile the Assam Burma route boli ami jak ko Assam Burma route jonto route kotha ami pati asu it served as a vital link between the Mauryan ba Gupta heartland and the east Assam Burma route mane jonto route অসমক Mauryan empire ba tar pisot Guptas or logot connect korisil taru ami evidence paiso okay Guptas okol 4th century CE ta ahise kintu Mauryan bahut agote ahi gol no okay Mauryan or arambhoni hoisil tumar 4th century BCE 321 manot Mauryan empire or arambhoni hoisil mane 4th century BCE tetiare pora অসমৰ লগত তোমাৰ কানেকশন আছিল আৰু যোনটো ৰুটে দি গৈছিলে সেই ৰুটটো মই এতিয়া বুজাবলৈ চেষ্টা কৰিছো সেই ৰুটটো আৰম্ভ হৈছিলে পাটলিপুত্ৰ কাৰণ Mauryan empire capital আছিলে পাটলিপুত্ৰ অৰ্থাৎ পাটনা তাৰ পিছত চম্পা ভাগলপুৰ a major trading hub in the east so eta route আৰম্ভ হৈছিলে পাটনা তাৰ পিছত ভাগলপুৰ পাইছিল চম্পা তাৰ পিছত কাজংগালা okay বা পুন্দ্ৰা বৰ্ডন মানে
নৰ্থ বেংগল আজিৰ তাৰিখত তোমাৰ পুনৰাৱৰ্তন ভুক্তি নৰ্থ বেংগল বুলি আমি ক'ব লাগিব কি ট্ৰানজিট পইণ্টছ এইবিলাক পাৰ হৈ অৱশেষত গৈ কামৰূপলৈ আহিছিল বা আমি ক'ব পাৰো যে গুৱাহাটী the primary gateway in Assam that facilitated movement into Burma and China আৰু এই মৰিয়ান গুডছ বিলাক ওকে অসমলৈ আহি তোমাৰ অসম ফাইনেল মাৰ্কেট নহবতো পাৰে আৰু নাছিলো ওকে অসমো মাৰ্কেট আছিল কিন্তু অসম হৈ চাইনালৈ গৈছিল না মৰিয়ান গুডছ যেনেকৈ চাইনিজ গুডছ মৰিয়ান এম্পায়াৰলৈ আহিছিল বা অসমলৈ আহিছিল ঠিক তেনেকৈ মৰিয়ান গুডছতো চাইনালৈ যাব মৰিয়ান এম্পায়াৰ was a very big empire so মৰিয়ান এম্পায়াৰ আৰু চাইনিজ এম্পায়াৰৰ মাজতো কানেকশ্যন আছিলে থ্ৰু আসাম অসম নোহোৱা হয় তেওঁলোকৰ মাজতো কানেকশ্যন নহলে হয় ভাবা আসামে কিমান ইম্পৰ্টেন্ট ভূমিকা পালন কৰিছিল ইজ হোৱাট আই এম ট্ৰাইং টু সে ওকে বুজি পাইছা মই কি কৈছো okay so see these are the places Patliputra Bhagalpur Rajmahal তাৰপিছত তোমাৰ Kamrup kingdom so global commercial impact okay global commercial impact কি মানে কি impact কি হ'ব ইয়াৰ export by sea by 1st century AD classical writers noted that Chinese merchandise traveled through eastern India through to reach the Gangetic Valley where it was eventually exported via maritime routes ami 1st century AD ৰ পৰা আৰু বেছি প্ৰমাণ পাও 1st century CE ৰ পৰা আমি প্ৰমাণ পাইছো বহুত ৰাইটাৰ্সে লিখি থৈ গৈছে যে চাইনিজ গুডছ বিলাক they travel through eastern India এতিয়া ইষ্টাৰ্ণ ইণ্ডিয়া বুলি ক'লে অসম ঠিক আছে মানে ইয়াত মই মিন কৰিছো অসম সো চাইনিজ গুডছ বিলাক অসম হয় গেঞ্জেটিক ভ্যালিলৈ গৈছিল মানে ইউপি বিহাৰলৈ গৈছিল আৰু ইউপি বিহাৰলৈ গৈছিল আৰু ডাইৰেক্ট ইউপি বিহাৰ বুলি মানে ধৰা ইউপি বিহাৰলৈ এটা ৰুট গৈছিল আৰু আমি এই গুডছ বিলাকক এক্সপোৰ্ট কৰিব হলে সাগৰ লাগিব সো সি আউটলেট আমি কত পাম সি আউটলেট পাব হলে বেংগললৈ যাব লাগিব আমি ওকে বৰ্তমানৰ বাংলাদেশ হয় না নহয় সো বাংলাদেশলৈ গৈ সেই গুডছ বিলাক অসম হয় বাংলাদেশলৈ গৈ বাংলাদেশলৈ গৈ আমি কি কৰিছিলো বাংলাদেশৰ পোৰ্টৰ পৰা বেলেগ বেলেগ ৰাজ্যলৈ আমি হে এক্সপোৰ্ট কৰিছিলো কোনবিলাক ৰাজ্যলৈ এক্সপোৰ্ট কৰিছিলো কোৱা বহুত টান কিন্তু আমি এভিডেন্স পাইছো মেবি সাউথ ইষ্ট এছিয়ালৈ গৈছিল মেবি ইন্দোনেছিয়া মালয়েছিয়া হেবিলাকলৈ গৈছিল মেবি শ্ৰীলংকালৈ গৈছিল okay these are fascinating aspects fascinating এইবিলাকে আসল বস্তু এইবিলাকে আসল ইন্টাৰেষ্টিং বস্তু আমি CSAPIS একাডেমীত এনেকে হিষ্ট্ৰী পঢ়াও okay আৰু এনেকে বেলেগ বেলেগ সাবজেক্টস পঢ়াও আমি ঠিক আছে Assam is a geopolitical bridge. These records highlight that ancient Assam was not an isolated territory, but a critical commercial land bridge connecting the Chinese Empire with the markets of Central Asia and the West. I already said Assam was a bridge. It was a bridge of culture. It was a bridge bilake ki kore hote bridge bilake connect kore. Okay, it connects two different places. So Assam was a bridge which connected culture, which connected languages, which connected trade. It was a bridge. How can we say Assam was peaceful, Assam was backyard? Okay, manwe hahi boy bilak kole because we already have a lot of evidence. Okay, so yare loge loge we have come to an end of today's session. Kenekwa pale ei class to kori jonabo aru yare loge loge moi aru eta kotha koi thau je ei gute class tor jun bilak points ase ami PDF okay PDF formatত আপোনালোকক দিম যদি আপোনালোকে okay যদি আপোনালোকে বিচাৰে PDF ফৰমেটত আমি তৈয়াৰ কৰি উলিয়াম আৰু হে PDF বিলাক আপোনালোকে পাব CSAPIS একাডেমীৰ আমাৰ যোনটো এপ হে এপটোত আপোনালোকে PDF বিলাক পাব সো এপটো যদি ডাউনলোড কৰে এপটো ডাউনলোড কৰিলে আপোনালোকে অটোমেটিক্যালি এই PDF বিলাক পাই যাব সো আজিৰ যোনটো ক্লাস তাৰ PDF আপোনালোকে তাত পাব আৰু মই আকৌ এবাৰ কৈ থও যে এনেকুৱা ক্লাसेस আমি আনি থাকিম এনেকুৱা সেশনস বিলাক আনি থাকিম সো প্ৰত্যেকটো সেশনতে আপোনালোকে ইন্টাৰেক্ট কৰক আৰু যদি বেছিকে জানিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰক CSAPIS একাডেমীৰ লগত যোগাযোগ কৰক আমাৰ ইতিমধ্যে স্মাৰ্ট বুকস বিলাক খুব পপুলাৰ হৈছে তোমাৰ কি বুলি কয় আমাৰ টোটাল মুঠ আমাৰ 17খন স্মাৰ্ট বুক আছে ওকে প্ৰিলিমছৰ বাবে 10খন আছে মেইনছৰ বাবে 7খন আছে আপোনালোকে ইংলিছতো পাব বা আপোনালোকে অসমীয়াটো স্মাৰ্ট বুকস বিলাক পাব আৰু কন্টাক্ট কৰক 6002206217 আৰু যদি বিতং ভাবে জানিব বিচাৰে ওকে ৰিগাৰ্ডিং আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ৰিগাৰ্ডিং দ্য ডিফাৰেন্ট সাবজেক্টস বা APSC ৰ কাৰণে কেনেকৈ তৈয়াৰী কৰিব লাগে আমাৰ লগত যোগাযোগ কৰক 6002206217 জয় অসম নমস্কাৰ জয় হিন্দ